15 আগষ্ট তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দিয়া ভাষণত কৈছে যে ভাৰতবৰ্ষৰ সীমামূৰীয়া যিবোৰ ৰাজ্য তাত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে, জনবিন্যাস পৰিৱৰ্তন হৈছে, জিয়াৰী বুঢ়াৰীৰ নিৰাপত্তা নোহোৱা হৈছে, নিবনুৱা যুৱক যুৱতীসকলৰ মুখৰ ভাত কাহিনীয়া হৈছে আৰু এই জনবিন্যাস পৰিৱৰ্তনৰ কাৰণে এটা জনবিন্যাস মিছন গঠন কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই বক্তব্য আমি শুনিছোঁ আৰু আমি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীক আমি ক'ব খোজোঁ যে অসম আন্দোলনৰ 6 বছৰ আৰু অসম চুক্তি সম্পাদন হোৱাৰ পিছত 40 বছৰ 46 বছৰ অসমৰ জনসাধাৰণে যিবোৰ কথা কৈ আহিছিল এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে। এই 46 বছৰ অসমৰ জনসাধাৰণে কৈ আহিছিল যে অসমত অবৈধ বাংলাদেশে জনজাতীয় বেল ব্লকত সোমাইছে, খেতিৰ মাটি লৈছে, বনাঞ্চলত সোমাইছে, অসমৰ ভাষা সংস্কৃতি পৰিচয়ৰ প্ৰতি ভাবুকি আহি পৰিছে, অসমৰ খিলঞ্জীয়া মানুহ নিৰাপত্তাহীনতাত ভুগিছে, অসমত মৌলবাদী সোমাইছে, বাংলাদেশীৰ লগতে মৌলবাদী সোমাল আৰু ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত হৈ আছে আৰু সামগ্ৰিকভাৱে অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ আছে। এই কথাটো যোৱা 46 বছৰ ধৰি অসমৰ খিলঞ্জীয়া মানুহে কৈ আছে আৰু অসমৰ খিলঞ্জীয়া মানুহে কৈ থকা কথাবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে। কেৱল দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ পলমকে এই কথাটো উপলব্ধি হ'ল। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে 11 বছৰ শাসনত থকাৰ পিছত এই কথা উপলব্ধি কৰিলে, কিন্তু অসমৰ খিলঞ্জীয়া মানুহে 46 বছৰ ধৰি এই বিষয়টোৰ ওপৰত কৈ আছে। গতিকে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীগৰাকীৰ উপলব্ধি প্ৰকাশ কৰিছে, কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা অসমৰ জনসাধাৰণে পদক্ষেপ আশা কৰে, পদক্ষেপ বিচাৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়ত পদক্ষেপ ল'লেহে অসমৰ জনসাধাৰণ আশ্বস্ত হ'ব। কাৰণ ইয়াৰ আগতেও 2014 চনত নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে টালি টোপোলা বান্ধি অবৈধ বাংলাদেশীক যাবৰ কাৰণে প্ৰস্তুত হ'বলৈ কৈছিল, কিন্তু ক্ষমতাত অহাৰ পিছত সেই কথা কামলৈ ৰূপান্তৰ নহ'ল। ক্ষমতাত অহাৰ পিছত অবৈধ বাংলাদেশীক যদি বহিষ্কাৰৰ ব্যৱস্থা লোৱাহেঁতেন তেতিয়াহ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অবৈধ বাংলাদেশীৰ সমস্যাটোৰ পৰা খিলঞ্জীয়া মানুহে কিছু সকাহ পালেহেঁতেন। সেই কাম কৰা নহ'ল আৰু তাৰপিছত অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত কাহ জাপি দিয়া হ'ল। কাহ জাপি দিও অসমৰ প্ৰতি অন্যায় কৰা হ'ল, কাৰণ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ পৰা কাহ আঁতৰাই দিয়া হ'ল। 6ষ্ঠ অনুসূচীৰ এলেকা মেঘালয়ৰ পৰা 98% এলেকাৰ পৰা কাহ আঁতৰাই দিয়া হ'ল। ত্ৰিপুৰাৰ 70% এলেকাৰ পৰা কাহ আঁতৰাই দিয়া হ'ল। অসমৰ 35খন জিলাৰ ভিতৰত 8খন জিলাৰ পৰা কাহ আঁতৰাই দিয়া হ'ল। অসম আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ল, সেইকাৰণে বাকী থকা 27খন জিলাৰ পৰাও কাহ আঁতৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীগৰাকীয়ে পদক্ষেপ লৈ দেখুৱাব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পদক্ষেপ লৈ দেখুৱাওক। তেখেতে উপলব্ধি প্ৰকাশ কৰিছে, কিন্তু অসমৰ জনসাধাৰণে তেখেতৰ পৰা পদক্ষেপ চাবলৈ বিচাৰে আৰু অসমৰ ক্ষেত্ৰত পদক্ষেপ হ'ব লাগিব। অসম চুক্তি ৰূপায়ণৰ জৰিয়তে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ সমাধানৰ কাৰণে এটা সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা কৰিব লাগিব। দ্বিতীয়তে, ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে চিল কৰিব লাগিব। সীমান্ত দেখা মাত্ৰি গুলীওৱাৰ নিৰ্দেশ দিব লাগিব। পশ্চিম সীমান্তত যদি পাৰে, আমাৰ ইয়াত কিয় নোৱাৰিব? তৃতীয় কথাটো হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় অসম চৰকাৰে কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। 4 নম্বৰ কথাটো হ'ল অসমত শুদ্ধকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিবৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব। 5ম কথাটো হ'ল যে অসমত অবৈধ বাংলাদেশীৰ লগে লগে প্ৰৱেশ কৰা সকলো অবৈধ বাংলাদেশীক আৰু মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে বিশেষ অভিযান, স্পেচিয়েল অপাৰেশ্যন আৰম্ভ কৰিব লাগিব। অসমত থকা প্ৰতিজন অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে বিশেষ অভিযান আৰম্ভ কৰিব লাগিব। আৰু আনটো গুৰুত্বপূৰ্ণ কথা হ'ল যে অসমক কাৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগিব। এইসমূহ পদক্ষেপ প্ৰধানমন্ত্ৰীৰ পৰা আমি ফলপ্ৰসূভাৱে চাব বিচাৰোঁ, কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনবিন্যাস পৰিৱৰ্তন হোৱাৰ কথা ক'লে, তেখেতৰ উপলব্ধি প্ৰকাশ কৰিছে, কিন্তু উপলব্ধি নহয়, পদক্ষেপ লাগে। উপলব্ধিৰ লগতে পদক্ষেপ লাগিব আৰু সেইবাবে এই পদক্ষেপ শীঘ্ৰেই গ্ৰহণ কৰিবৰ কাৰণে
প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি স্পষ্ট দাবী উত্থাপন কৰিছোঁ।